নৱম সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ 2026 প্ৰায় 250গৰাকী সাঁতোৰবিদৰ অংশগ্ৰহণ। কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগ। দেওবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত অনুষ্ঠিত হয় নৱম সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ 2026। কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ'ৰ প্ৰায় 250গৰাকী সাঁতোৰবিদে। মুঠ 14টা শাখাত ল'ৰা-ছোৱালী উভয়ে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। ফ্ৰীষ্টাইল, বেকষ্ট্ৰক, ব্ৰেষ্টষ্ট্ৰক, বাটাৰফ্লাই আদি ইভেণ্টত সাঁতোৰবিদসকলে পদক জয়ৰ লক্ষ্যৰে উজাৰি দিলে শ্ৰেষ্ঠত্ব। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে জ্যেষ্ঠ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে। নৱম সদৌ কামৰূপ জিলা ভিত্তিত সাঁতোৰ প্ৰতিযোগিতা আজি ডক্টৰ জাকিৰ হুছেইন জলকীৰ প্ৰকল্পত অনুষ্ঠিত হৈছেহি আৰু এই জিলা প্ৰতিযোগিতাটো কামৰূপ জিলা সাঁতোৰ সংস্থাই ইয়াতে আয়োজন কৰিছে আৰু এই সমগ্ৰ কামৰূপ জিলা ভিত্তিত গ্ৰাম্য আৰু মেট্ৰ' লগ লাগি পেলাই 250ৰো অধিক খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে 14টা কেটেগৰীত ল'ৰা আৰু ছোৱালী উভয়ে 14টা কেটেগৰী বিভাগত এই খেলসমূহ অনুষ্ঠিত হৈছে আৰু ভাবোঁ ইয়াৰ পৰাই কণ খেলুৱৈসকলে ভৱিষ্যতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৈ পেলাই ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব। হয়, আজি এইটো এদিনীয়াভাৱে কামৰূপ জিলা সাঁতোৰ সংস্থাই এইটো আয়োজন কৰিছে আৰু আমি ইয়াত খুবেই ভাল খেলুৱৈ দেখিবলৈ পাই সুখী হৈছোঁ। এই কণ খেলুৱৈসকলে ইয়াত আহিছে, তেওঁলোকে নিজৰ পাৰদৰ্শিতা দেখুৱাইছে আৰু ইয়াৰ পিছতে আমাৰ ষ্টেট চেম্পিয়নশ্বিপ আছে, ৰাজ্যিক ভিত্তিত খেলা আছে আৰু ৰাজ্যিক ভিত্তিৰ পৰা ছাব জুনিয়ৰ দলটো বাছনি কৰা হ'ব আগন্তুক হ'বলগীয়া ৰাষ্ট্ৰীয় খেলৰ বাবে। গতিকে এই কণ খেলুৱৈৰ পৰা ভৱিষ্যতে আমি ভাল খেলুৱৈ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত দেখিবলৈ পাম বুলি আশা কৰিছোঁ। ইভেন ফ্ৰীষ্টাইল, বেকষ্ট্ৰক, ব্ৰেষ্টষ্ট্ৰক, বাটাৰফ্লাই যিটো নেশ্যনেল লেভেলত যিটো হয় এই সকলো ইভেণ্টেই ইয়াতে সামৰি লোৱা হৈছে আৰু খেলসমূহ ইয়াতে সুকলমে খুব সুন্দৰভাৱে প্ৰস্তুতি কৰা হৈছে আৰু অংশগ্ৰহণ কৰিছে খেলুৱৈসকলে। অসম চৰকাৰেও স্পৰ্টছ আঁচনিৰ ফালৰ পৰা এইখিনি সা সুবিধা দিছে। সকলোকে ধন্যবাদ দিছোঁ, ইমান ধুনীয়াকৈ সুন্দৰভাৱে খেলসমূহ অনুষ্ঠিত হৈছে। কামৰূপ জিলাকো ধন্যবাদ দিছোঁ, যে কামৰূপ জিলা সাঁতোৰ সংস্থাকো, আৰু আশা কৰোঁ ভৱিষ্যতে যাতে এই খেলৰ পৰা আমি ভাল খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত নিবলৈ পাই। সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ 2026ৰ বিভিন্ন শাখাত উজলিল প্ৰতিভাধৰ খেলুৱৈসকল। বিশিষ্ট অতিথিসকলে পদকজয়ী খেলুৱৈসকলক মেডেল আৰু প্ৰমাণপত্ৰ প্ৰদানেৰে কৰিলে উৎসাহিত। পদকজয়ী খেলুৱৈসকলৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি। এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ প্ৰদৰ্শন প্ৰত্যক্ষ কৰি আপ্লুত কামৰূপ জিলা সাঁতোৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে প্ৰশিক্ষক বাবুল গুৰুং। সদৌ কামৰূপ জিলা একুৱাটিক চেম্পিয়নশ্বিপ 2026ত উজলি উঠা খেলুৱৈসকল আগন্তুক ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল ফলাফল কঢ়িয়াই আনিব বুলি আশাবাদী বাবুল গুৰুং। খেলুৱৈসকলৰ প্ৰদৰ্শন খুবেই ভাল হৈছিলে, কাৰণ কণ খেলুৱৈৰ ভিতৰত দেখিছোঁ ডেভেলপমেণ্ট তেওঁলোকৰ খুবেই ভাল হৈছে। বিভিন্ন স্কুলৰ পৰা আহিছে, বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠানৰ পৰা খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছেহি আৰু মই ইয়াত খুব দেখিবলৈ ভাল পাইছোঁ যে এই খেলুৱৈসকলে আজি ইয়াত আহিছে আৰু এই অভিভাৱকসকলে অনুৰোধ কৰিম যে এনেকৈয়ে সাঁতোৰ খেলত আগবঢ়াই লৈ আহক নিজৰ সন্তানসকলক আৰু ভৱিষ্যতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এদিন গৈ পেলাই আমি এই খেলুৱৈসকলৰ ভিতৰতে আমি কাৰোবাক নহয় কাৰোবাক দেখিবলৈ সক্ষম হওঁ। ক্ৰীড়া অনুৰাগীৰ আশা, কামৰূপ জিলা সাঁতোৰ সংস্থাৰ বলিষ্ঠ পদক্ষেপত ক্ৰীড়াংগনত দুপে আগুৱাই যাওক সাঁতোৰৰ উদিত প্ৰতিভা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ NA।